নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। ডিউটিৰ পৰা আহিলোঁ, আহি ৰেডি হৈছোঁ, ডিব্ৰুগড়লৈ যাব লাগে বিশেষ এটা কামত। ক'ম বাৰু আপোনালোকক, অলপ সময় ৱেইট কৰক। কি কামত ডিব্ৰুগড়লৈ যাব ওলাইছোঁ। আৰু এইফালে দেউতাই হাঁহ কাটি আছে। আমাৰ ভতিজা ল'ৰা এটাই মেট্ৰিক পাছ কৰিছিলে। আমি মানে পাৰ্টি খাবই পৰা নাছিলোঁ, মা অসুখ হ'ল, মেডিকেলত আছিলোঁ আৰু সময় সুবিধা মিলিলে দেউতাই কালি ঘৰৰ পৰা হাঁহ এটা লৈ আহিছে। এইফালে কাটি আছে দেউতাই, চাব দেই। আৰু পাৰ্টি হ'ব আজি, কিন্তু এতিয়া নহয়, ডিব্ৰুগড়ৰ পৰা আহি লওঁ। নাতিয়েকৰ কাৰণে এয়া পাৰ্টি, হাঁহ কাটি আছে আৰু ছোৱালীৰ কাৰণে অলপ লৈ লৈছোঁ। আৰু আমি আহি খাবহি লাগিব ঘৰত। আছে আমাৰ কৃষ্ণ ভগৱান, কৃষ্ণ ওলাব বুলি দৌৰিছে আমাৰ পোৱালীজনী। আৰু এইফালে ছোৱালীক থ'বৰ কাৰণে গাড়ীত বস্তু ভৰাই লৈ লৈছোঁ। আৰু আগতে থৈছিলোঁ তাইৰ প্ৰেক্টিকেলৰ কাৰণে, আৰু এতিয়া থ'বলৈ যাওঁ এটা বেলেগ কামৰ কাৰণে। এতিয়া নহয়, কেতিয়াবা আপোনালোকক ক'ম বাৰু কিয় ডিব্ৰুগড়লৈ যায়। ঘপককৈ কৈ দিলে আপোনালোকে গমেই পাব নহয় জানো। সেইকাৰণে অলপ ৱেইট কৰক, অলপ নহয় অলপ দিন ৱেইট কৰক, আপোনালোকক জনাম বাৰু। ডিব্ৰুগড়লৈ এতিয়া থৈ আহিব ওলাইছোঁ আমি। এইফালে গাড়ী ৰেডি হৈ গ'ল, ময়ো ৰেডি হৈ ল'লোঁ, ষ্টাইলকৈ ওলাই ল'লোঁ। আৰু ডাৱৰীয়া বতৰ, পূৰা কাপোৰ ধুলোঁ। এইবিলাক সদায় বহুত কাপোৰ ধুব লগা হৈছে মাৰ কাৰণে। বেডশ্বীট ডাঙৰ ডাৱৰীয়া বতৰ হ'লেও ধুলোঁ আৰু দেই এইবিলাক কাপোৰ। এইফালে আমাৰ পোৱালি ভনীয়েকক থ'বলৈ যায়, একদম গাড়ীত বস্তু ভৰাই আছে। আমাৰ ৰজি বেটিক লৈ যাম নি এজনী? ৰজি মোৰ লগত যাবা নি? এইয়া এই নাতিনীয়েকে যাব সময়ত অলপ ভিডিঅ' কৰি দিছোঁ আৰু আইতাকৰ লগত কথা বতৰা। আৰু কিমান দিনৰ কাৰণে যাবলৈ ওলাইছে এতিয়া গম নাপাইছোঁ, আৰু বহুত দিন দেখা দেখি নহ'ব যে, সেয়া কথা বতৰা চলি আছে যাব সময়ত। অঁ, নাতিনীয়েক যাব সময়ত এয়া আইতাকৰ অৱস্থা এনেকুৱা। আৰু এতিয়া বহুত ভাল হৈছে। আৰু আমাৰ মাক মানে এয়া স্পৰ্টিং পিন্ধাই থৈছোঁ, এয়া দেখিছেনে বাৰু? আৰু হাফ পেণ্ট স্পৰ্টিং। বা হৈ গ'ল, এতিয়া যাব লাগে ন? বাই বাই। ওলালোঁ আৰু হৈ গ'ল ডিব্ৰুগড়লৈ। গাড়ীত উঠি লওঁ। গোয়িং টু ডিব্ৰুগড়। ছোৱালীজনী থৈ আহোঁগৈ আৰু এয়া। অ' ছোৱালী, বেয়া লাগিছে নাই? লাগিছে। আইফোনটো দেখাই দিয়া আকৌ। চুনুৱে ক'ত মুখত লুকাই আছে? কি হ'ল বাৰু? ভনীয়েকক থ'বলৈ যায়, ককায়েক সতি বাৰু কেলৈ লাজ কৰিব লাগে, হয় নাই? আমাৰ ছোৱালীয়ে লাজ নকৰে, ল'ৰাই লাজ কৰে। ডিব্ৰুগড় আহি পালোহি, আৰু এতিয়া ৰিলায়েন্সত সোমাওঁ। অলপ বজাৰ আছে, তাইক কিবা কিবি বস্তু প্ৰয়োজন হৈছে, সেয়েহে অলপ কিনি দিওঁ। আমি আটাইকেইটা আহি ৰিলায়েন্স পালোহি। এইফালে এইখন ৰিলায়েন্সৰ বস্তুবিলাক আমি লৈ লওঁ, তাইক খোৱা বস্তু আৰু কি দৰকাৰী বস্তুবিলাক। এতিয়া ৰিলায়েন্সৰ ভিতৰতে আছোঁ আমি। সৰু সুৰাকৈ বস্তুকেইটা কিনি দিলোঁ। এতিয়া আহি আছোঁ বজাৰ কৰি, আমি ৰিলায়েন্সৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে নিহাৰিকা আৰু ছোৱালী বেগ লৈ গৈ আছে। এইফালে গাড়ীখন আমাৰ ইয়াতে থৈ গৈছিলোঁ, ইয়াত পাৰ্কিং কৰিবলৈ বহুত প্ৰব্লেম হয়। ডিব্ৰুগড়ৰ পৰা আহিলোঁ, অলপ ফ্ৰেছ হৈ ল'লোঁ। বহুত ভাগৰ লাগিছে, গৰমো উঠিছে। প্ৰত্যেকটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আকৌ ডিব্ৰুগড়ত কিয় ছোৱালীজনী থৈ আহিলোঁ আপোনালোকক জনাম বাৰু, কিন্তু আজি নহয়, আপোনালোকে ৱেইট কৰক। প্ৰত্যেকটো কথা যেতিয়া আপোনালোকক শ্বেয়াৰ কৰোঁ, এইটোও শ্বেয়াৰ কৰিম। আজি ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।